হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ উদ্দেশ্যে সকলোতকৈ যিভাগ পবিত্ৰ গ্ৰন্থ যিভাগ স্বয়ং পূৰ্ণ কৃষ্ণ ভগৱানৰ মুখাশ্ৰিত গীতা শাস্ত্ৰ পাঠ কৰিবলৈ আয়োজন কৰিছে। আমাক প্ৰাক্ষণত সামান্য গীতাৰ ওপৰত কিবা এটা কোৱাৰ কথা কৈছিল। আমি প্ৰথমৰ পৰা অষ্টাদশ অধ্যায়লৈকে য'ত সামান্য কিবা এটা ৰাইজৰ জ্ঞাতাৰ্থে কৈছোঁ। আশা ৰাখিছোঁ এই মহান গীতা পাঠৰ মাধ্যমেদি সকলোৰে মনৰ যি ভাৱ সি পূৰ্ণ হ'ব, মানৱৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগৃত হ'ব আৰু আমাৰ সকলোৰে অতি প্ৰিয় হিয়াৰ আমঠু বুলি আমি সকলোৱে বৰ্ণনা কৰোঁ। সেই গাৰ্গৰ আত্মাৰ চিৰশান্তি লাভ হওক তাকেই কামনা কৰিছোঁ আৰু লগতে এই অকালতে হেৰুৱাবলগীয়া হোৱা যি অৱস্থা, যাৰ কাৰণে আমি এনে এজন মহান ব্যক্তিক হেৰুৱাবলগীয়া হ'ল, সেই যিসকলৰ মাধ্যমেদি তেওঁ ছিংগাপুৰলৈ গৈছিল সেই সকলৰ উচিত বিচাৰ, শুদ্ধ অশুদ্ধ কেনেধৰণেৰে গোটেই কাৰ্যটো সম্পাদিত হ'ল, পুংখানুপুংখক আমি অসমৰ নৱপ্ৰজন্মই যেতিয়ালৈকে নাপাব তেতিয়ালৈকে তেওঁলোকৰ মনৰ শান্তি নাহিব। গতিকে মই চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছোঁ, অসমৰ প্ৰতিজন যুৱ সমাজে বিশেষকৈ মনত শান্তি পোৱাকৈ জুবিনৰ এটা ন্যায় কৰক, তাকে আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।